শনিবাৰৰ দিনটোত আপোনালোকে যদি এইকেইবিধ বস্তু দান কৰে তেনেহ'লে ঘৰলৈ আহিব ধন সম্পত্তি, বাঢ়িব সুখ আৰু সমৃদ্ধি। হিন্দু শাস্ত্ৰ অনুসৰি শনিবাৰৰ দিনটোত শনি দেৱতাৰ বুলি গণ্য কৰা হয়। এই দিনটোত নীতি নিয়ম অনুসৰি শনি দেৱতাক পূজা কৰিলে ভক্তৰ সকলো সমস্যা দূৰ হয়। লোকবিশ্বাস অনুসৰি শনিদেৱ সুখী হ'লে মানুহৰ জীৱনত সুখ অহাটো নিশ্চিত। কিন্তু যদি শনিদেৱে কাৰোবাৰ ওপৰত খং কৰে তেন্তে ক্ষতি হোৱাটো নিশ্চিত। আহক জানো শনিদেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰৰ দিনা কি বস্তু দান কৰিব লাগে। 1 নম্বৰতে শনিবাৰে ক'লা কাপোৰ আৰু জোতা দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি আপোনাৰ স্বাস্থ্যজনিত সমস্যা হৈ আছে তেন্তে আপুনি ক'লা কাপোৰ দান কৰিব লাগে। শনিবাৰে সন্ধিয়া এজন দুখীয়া লোকক ক'লা কাপোৰ অথবা জোতা দান কৰক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ লাভালাভ হোৱাটো নিশ্চিত। 2 নম্বৰতে যদি কোনোবা লোক জীৱনত শনি দোষত ভুগি আছে তেন্তে ইয়াৰ প্ৰভাৱ নাইকিয়া কৰিবলৈ লোকজনে প্ৰতি শনিবাৰে 6 বিধৰ শস্য দান কৰিলে ভাল ফল পোৱাৰ সম্ভাৱনা থাকে। সেইকেইবিধ হৈছে ঘেঁহু, চাউল, গ্ৰাম, মাকৈ, জোৱাৰ আৰু ক'লা মাহৰ দাইল। দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। 3 নম্বৰতে যদি আপুনি ধন সম্পৰ্কীয় সমস্যাৰ সৈতে যদি যুঁজি আছে তেন্তে ক'লা তিল আৰু ক'লা মাহ দান কৰিলে সমস্যা দূৰ হোৱাৰ সম্ভাৱনা থাকে। শনিবাৰে সন্ধিয়া এজন দুখীয়া লোকক প্ৰায় 1.25 কিলোগ্ৰাম ক'লা মাহৰ দাইল বা ক'লা তিল দান কৰাটো অতি লাভজনক বুলি গণ্য কৰা হয়। 4 নম্বৰতে শনিবাৰে লোহাৰ বস্তু দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। অৱশ্যে শনিবাৰে লোহাৰ বস্তু কিনাটো শুভ বুলি গণ্য কৰা নহয়, কিন্তু ইয়াক দান কৰিলে শনিৰ দোষ দূৰ হয়। 5 নম্বৰতে শনিবাৰৰ দিনটোত সৰিয়হৰ তেল দান কৰাটোও অতি লাভজনক বুলি বিশ্বাস কৰা হয়। এই দিনটোত সৰিয়হ দান কৰাৰ ফলত ৰৈ থকা কাম পুনৰ আৰম্ভ হয়। ইয়াৰ বাবে শনিবাৰে ৰাতিপুৱা এটা লোহাৰ পাত্ৰত সৰিয়হৰ তেল ল'ব আৰু ইয়াত এটা পইচা ৰাখিব। তাৰ পিছত ইয়াক এজন দুখীয়া লোকক দান কৰিব বা ইয়াক আহঁত গছৰ তলত ৰাখিব। এনে কৰিলে শনিদেৱ বহুত সুখী হয় বুলি বিশ্বাস কৰা হয়। এই ভিডিঅ'টো যিসকল লোকে পাইছে সেইসকল লোকে যাতে আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ে। সকলোৰে শুভ হওক আৰু সকলোৰে মংগল হওক। জয় শনিদেৱ।